নমস্কাৰ মই আজি অন্য এটা প্ৰসংগলৈ আহিছোঁ। প্ৰসংগটো হ'ল ভূমি বেদখল আৰু উচ্ছেদ। তাৰ আগতে আৰম্ভ হ'ল ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এই দুটাৰ কিন্তু ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে, এইটো আপোনালোকে নুই কৰিব নোৱাৰে। মই দুটি সংস্থাৰ লগত জড়িত, হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন আৰু এণ্টি কৰাপশ্যন ফাউণ্ডেশ্যন অফ ইণ্ডিয়া। এইবোৰ নীতি আয়োগৰ আণ্ডাৰত পঞ্জীয়নভুক্ত। আমি সমাজৰ হকে কাম কৰিবলৈ আগবাঢ়ি আছোঁ, ওলাই আহিছোঁ, কৰি আছোঁ, নীৰৱে বহুত কাম কৰি আছোঁ তলে তলে। আমি হয়তো মিডিয়াৰ ফ'কাছ বিচৰা নাই, আমাক প্ৰয়োজনো নাই। কিন্তু কথা হৈছে কি, মোৰ ইমান বছৰৰ অভিজ্ঞতা, মই যিটো দৃষ্টিগোচৰ হৈছে মোৰ, তাত মই কেইটামান কথা মন কৰিছোঁ। আমাৰ কেইজনমান জনপ্ৰতিনিধি আছে যিসকলে যেতিয়া ভূমি দখল হৈ থাকে সেই সময়ত তেখেতসকলক সৰব দেখা নাযায়, কিন্তু যেতিয়াই প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হয় সেই সময়ত তেখেতসকল সৰব হৈ পৰে। কিয়? মই কাক এই প্ৰশ্নটো কৰিছোঁ, শুনাই বা দেখাই নিজেই গম পাব, মই কাৰো নাম নলওঁ ইয়াত। এতিয়া ভূমি বেদখল অসমত বিঘা বিঘা মাটি, যেতিয়া চৰকাৰী ভূমি বুলি এটা কথা থাকে সেয়া কোনেও দখল কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীজন অভিভাৱক, আপোনালোক পৰিয়ালৰ সদস্য। মুখ্যমন্ত্ৰীৰ যেনেকৈ দায়িত্ব আছে আপোনালোকৰো দায়িত্ব আছে নিজৰ চাৰিসীমাটো ৰক্ষা কৰাৰ। এতিয়া আপুনি নিজে কওক, আপোনাৰ কোনোবা এজন, মই XYZ বুলি কৈছোঁ, আপোনালোকৰ ঘৰত মোক সোমাব দিব নেকি? আপোনালোকৰ কম্পাউণ্ডত মোক ঘৰ আহিব দিব? দিব নিদিব সেইটো ভাবি চাওক। কেইজনক দিব আপুনি? কথাটো তেনেকুৱাই। চব যদি সহানুভূতিৰ দৃষ্টিৰে চোৱা যায় তেনেহ'লে চৰকাৰৰ কোনো প্ৰয়োজন নাই। 2 নম্বৰ কথা, আপোনালোকে ভোট বেংক ৰক্ষাৰ খাতিৰত হয়তো এই সময়ত সেইসকলৰ ওচৰত থিয় দিছেহি, কিন্তু যেতিয়া আপোনালোক জ্ঞানী হিচাপে আপোনালোকে সেই সময়ত ভূমি দখল কৰাৰ সময়ত আপোনালোকৰ দৃষ্টিগোচৰ হোৱা নাছিল নেকি? তেতিয়া আপোনালোকে কিয় নুবুজালে? এয়া চৰকাৰী মাটি হয়, তোমালোকে দখল কৰিব নোৱাৰিবা, তোমালোকে ইয়াৰ পৰা নহয় বেলেগ জেগাত যাব লাগিব, তোমালোকে এইখিনি কাম কৰা। আৰু দ্বিতীয় কথা, নামঘৰৰ মাটি দখল, সত্ৰৰ মাটি দখল, কোনোবা বনাঞ্চলৰ মাটি দখল, ৰাবাৰ বাগানৰ মাটি দখল। এতিয়া মই অলপ আগতে শুনিলোঁ ইণ্টাৰভিউটোত, ৰাবাৰ বোৰ্ডৰ এজন বিষয়ববীয়া, তেখেতে কৈছে যে ইয়াত লেবাৰে কাম কৰিবলৈ আহিব নোৱাৰে, ভৰি ভাঙি দিম বুলি কয়, আমুক বুলি কয়, তামুক বুলি কয়। এইবোৰ গুণ্ডামি কিহৰ কাৰণে? উচতনি কোনে দিছে এইসকল লোকক এনেধৰণে ভূমি দখল কৰিবলৈ বা অসমৰ মাটিত এনেকৈ আহি বহিবলৈ, এনেকুৱা ধৰণৰ কথা ক'বলৈ সাহস কোনে দিছে? আপোনালোক অসমৰ চৰকাৰখনৰ পৰিয়ালৰ সদস্য, আপোনালোকে সদস্য হিচাপে যিখিনি কৰিব লাগে সেইখিনি কৰিব। চাৰিসীমা ৰক্ষা কৰাৰ দায়িত্ব আপোনালোকৰো। অকল উচ্ছেদ অভিযান চলিলেই আপোনালোক গৈ তাত থিয় হ'বগৈ, বিভিন্ন ধৰণৰ কথা ক'ব, সেইটো নহয়। ঠিক আছে, লাইট পানী গ'ল, আলি পদূলি কিবা কিবি কথা কৈ আছে, সেইবিলাকো শুনি আছোঁ। ঠিক আছে, সেইটো গ'ল কোন চৰকাৰৰ দিনত গৈছিলে, সেইসকলকো আওতালৈ আনক, কিয় দিছিলে? আৰু এটা অঞ্চলৰ এজন বিধায়কৰ ওচৰত সকলো তথ্য থাকিব লাগে। এই ভূমিকাৰ কোনে ইয়ালৈ কানেকশ্যন দিছিলে। আপুনি হাৰক জিকক সেইটো পাছ কথা, আপুনিতো বছৰ বছৰ ধৰি খেলি আছে ইলেকশ্যন, নিৰ্বাচন খেলি আপুনি
আহি আছে, কোনোবাৰ হাৰিছে, সেইটো এটা বেলেগ কথা, কিন্তু আপোনালোকে নিজকে জনপ্ৰতিনিধি বুলি কয়তো। আপোনালোকৰ নিচিনা জনপ্ৰতিনিধিৰ পিছফালে আমি থিয় হৈ থাকোঁ এটি আশালৈ, এখন সুস্থিৰ সমাজ হ'ব, সমাজ গঢ়িব। কিন্তু আপোনালোকে যি সময়ত যিটো উচিত কাম কৰিব লাগে সেই সময়ত আপোনালোকে সেই উচিত কামটো নকৰে। যেতিয়া চৰকাৰখন আহি পাই অনুচিত বুলি ভাবি পেলাই তাত পদক্ষেপ লয়, তেতিয়া আপোনালোক জাগি উঠে, আপোনালোকে তেতিয়া ভাবে যে আমি এইটো কৰা উচিত। বিৰোধী হৈ সমালোচনা কৰক, সেইটো উচিত, কিন্তু এইখিনি কথা আজি এইটো পৰ্যায়লৈ যাবলগীয়া অৱস্থা হ'ল কিয়? এই কঠোৰ পদক্ষেপ ল'বলগীয়া হ'ল কিয়? আৰু ড্ৰাগছৰ বেহা, নিশ্চয় ড্ৰাগছৰ বেহা মুকলিকৈ চানমাৰিত কৰিব নোৱাৰে, দোকান খুলি বহিব নোৱাৰে, তাত ঘাটি পাতিব নোৱাৰে, ফেঞ্চি বজাৰত নোৱাৰে, পাণ বজাৰত নোৱাৰে, গুৱাহাটী ক্লাবত নোৱাৰে, বা নগাঁও টাউনত নোৱাৰে, যোৰহাটত নোৱাৰে, ডিব্ৰুগড়ত নোৱাৰে, পাৰিব নেকি? সেইবোৰতো ভিতৰুৱা অঞ্চলতে ল'ব। আৰু এতিয়া যিমানখিনি চকুত পৰিছে, যিসকল লোক জড়িত আছে, আপোনালোকে নিজেই জানে কোন জড়িত হৈ আছে, বেছিভাগ সংখ্যক মানুহ। সেইবিলাকতো ভিতৰুৱা অঞ্চলতে উৎখাত হৈছে। আপোনালোকৰ দায়িত্ব আছিল নাই সেইখিনি মানুহক সজাগ কৰাৰ বা সেই বিপথে যোৱা সকলক সৎপথলৈ ঘূৰাই অনাৰ? আজি বেয়া লাগিছে দেখি, খেতিপথাৰ উচ্ছেদ হৈছে, ঘৰ ভাঙি দিছে, মহিলাই কান্দিছে, কিন্তু আজি সেইটো পৰ্যায়লৈ যোৱাৰ অৱস্থাৰ বাবে দায়ী আপোনালোক প্ৰথম। প্ৰশাসন দায়ী নহয়। প্ৰশাসন আহিব পিছত, আপোনালোকে এই কামখিনি উচিতভাৱে নকৰিলে, সেইকাৰণে প্ৰশাসনে আজি এই ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ'ল। গতিকে আপোনালোকে প্ৰশাসনক দুখ দি নাথাকিব চব সময়তে। আপোনালোকৰ নখ দৰ্পণত থাকিব লাগে, ক'ত কি হৈ আছে, কোনজন অফিচাৰে কি কৰিছে। অলপ শৰৎচন্দ্ৰ সিংহ, ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, APJ আব্দুল কালাম, এইসকলৰ ফটো ৰাখিলে নহ'ব। তেখেতসকলৰ কৰ্মৰাজি অনুসৰণ কৰক, তেতিয়াহে সমাজৰ, দেশৰ উন্নতি হ'ব। আৰু এই জন্ম নিয়ন্ত্ৰণ এইটো অতিকে প্ৰয়োজন। যাৰ চলিবলৈকে সমস্যা, এইটো সময়ততো আৰু সমস্যা, সেইসকলৰ 7-8টা সন্তান এইটো যুগত, অতীজৰ কথা মই ক'বলৈ নাযাওঁ। আপোনালোকে চব ফালৰ পৰা জ্ঞান দিব লাগিব। আপোনালোকৰ ভোটাৰৰ সংখ্যা বঢ়ালে নহ'ব চব সময়তে। আপোনালোকে নিজকে এজন উচিত জনপ্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰক, তেতিয়া দেশৰ উন্নতি হ'ব। সীমান্তত বেদখল চলিছে বা কি হৈছে, সেইখিনি সুৰক্ষাৰ দায়িত্ব আপোনালোকৰ। সেইখিনি আশ্বাস আপোনালোকে দিব লাগিব। আমি আজি বিজেপিৰ বিৰোধী বা কংগ্ৰেছৰ বিৰোধী এনেকৈ হ'ল বুলি এইবোৰ খেল নেখেলিব। আৰু যিটো সময়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি আছে, সেইটো সময়ত আপোনালোকে কিছুমান অবাস্তৱ প্ৰসংগ নানিব। অভিযান শেষ হ'বলৈ দিয়ক, মুক্ত হ'বলৈ দিয়ক, তাৰপিছত তদন্তই প্ৰক্ৰিয়া ল'ব। সেই সময়ত কোন দোষী কোন নিৰ্দোষী নিজে ওলাই পৰিব, কোন জেললৈ যায়, কোন মুকলি আকাশৰ তলত থাকে, সেয়া আইনে প্ৰক্ৰিয়া ল'ব। এইখিনিকে ক'লোঁ। জনপ্ৰতিনিধিৰ দায়িত্ব যি ধৰণে পালন কৰিব লাগে, সেই ধৰণে আপোনালোকে পালন কৰিব বুলি আশা কৰোঁ। ধন্যবাদ।